বিশ্বনাথত উত্তাল প্ৰতিবাদ জলমিত্ৰসকলৰ দাবী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বিভাগৰ পৰা অপসাৰণ কৰাৰ ৩ দফীয়া পূৰণৰ বিশ্বনাথৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জলমিত্ৰসকলে উল্লেখ্য যে বিশ্বনাথৰ সাধাৰত যোৱাকালি জনস্বাস্থ্য বিভাগৰ সঞ্জীৱ কুৰ্মী নামৰ এজন ৩০ বছৰীয়া অস্থায়ী কৰ্মচাৰী তথা জলমিত্ৰই এক চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল অভিযোগ উত্থাপন হৈছিল যে অস্থায়ী কৰ্মচাৰীগৰাকীয়ে বিভাগৰ পৰা প্ৰাপ্য মজুৰি নোপোৱাৰ বাবে এনে চৰম সিদ্ধান্ত লয় ইফালে সদৌ অসম PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ ৩ দফীয়া দাবী তথা প্ৰাপ্য অধিকাৰ বিচাৰি আন্দোলন চলাই আহিছে সঞ্জীৱ কুৰ্মী আজি মৰি গ'ল সঞ্জীৱ কুৰ্মীৰ আজি মৃত্যুটোৱে আমাৰ অকল ফিটা কাটিছে আজি সঞ্জীৱ কুৰ্মীৰ মৃত্যুটো আমাৰ অকল ফিটাহে কাটিছে ইয়াৰ পিছত আমাৰ এজনকৈ আমাৰ বহুত সতীৰ্থ হেৰাই যাব কাৰণ হেৰাই যাব এইটো কাৰণেই আমাৰ ৬,৫০০ টকাত আমাৰ ঘৰ সংসাৰ নচলে গতিকে ৬,৫০০ টকাত যেতিয়া ঘৰ সংসাৰ যেতিয়া চলাব নোৱাৰিব প্ৰত্যেক জলমিত্ৰই এই পথটো বাছি ল'বলৈ বাধ্য হ'ব গতিকে এই চৰকাৰখনে আজি এডভান্স ডেছ আছামৰ কথা কয় এই চৰকাৰখনে ফটা ঢোল বজাই এই বাহিৰৰ মানুহ আনি অসমখন ডেভেলপিং কৰি দেখাব বিচাৰিছে যেনেকৈ কিন্তু এই চৰকাৰখনৰ আণ্ডাৰত আজি এই কৰ্মচাৰীসকল কেনেকৈ চলি আছে তেওঁ মানে উপলব্ধি কৰিব পৰা নাই মঙ্গলবাৰে পৰিষদে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে যে আৰু কিমানজন সঞ্জীৱ কুৰ্মীৰ দৰে জলমিত্ৰই নিজৰ প্ৰাণ দিলে চৰকাৰে আমাৰ দাবী মানিব সেয়েহে পৰিষদে তেওঁলোকৰ প্ৰাপ্য দাবী বিচাৰি এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে মৃত সঞ্জীৱ কুৰ্মী পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় চাওক আমি অভিযোগ তোলা নাই তেখেতৰ পৰিয়ালে অভিযোগ তুলিছে আমি মিডিয়াৰ যোগেদি আমি আপোনালোকৰ চেনেলৰ যোগেদি পাইছোঁ তেখেতৰ দেউতাই অভিযোগ কৰিছে ৭-৮ মাহ ধৰি তেখেতে দৰমহা পোৱা নাছিল এই পানী যোগান আঁচনিত কাম কৰি থকা আমাৰ জলমিত্ৰৰ এজন সতীৰ্থ হয় আমাৰ কেন্দ্ৰীয় কমিটি বিশ্বনাথ জিলা কমিটি আমাৰ কেন্দ্ৰীয় কমিটি মাতি আনিছে আমাৰ দায়িত্ব হয় আমাৰ জলমিত্ৰ সঞ্জীৱ কুৰ্মী আত্মহত্যাৰ মূল কাৰণটো হ'ল আমি কেইবা বছৰ ধৰি আমি জলমিত্ৰৰ কাৰণে দাবী জনাই আহিছিলোঁ আপোনালোকে নিশ্চয় জানে আমি 9 তাৰিখ আমি MD ঘেৰাও কাৰ্যসূচী কৰিছিলোঁ 2022ত আমি 28 তাৰিখ MD ঘেৰাও কৰিছিলোঁ আমি মূল দাবীখিনি আছিল আমাৰ এক্সিডেণ্ট বেনিফিট আৰু আমাৰ ডেথ বেনিফিট ৰিটায়াৰ্ড বেনিফিট লাইফ কাভাৰৰ কাৰণে একো নাই আনফালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অপসাৰণ কৰি যোগ্য ব্যক্তিক দায়িত্ব দিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক যদিহে অতি শীঘ্ৰে উক্ত দায়িত্বৰ পৰা অপসাৰণ নকৰে তেনেহ'লে ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে ভোগ কৰিব লাগিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে মূল দাবীটো হৈ আছে আমি আমাৰ যিসকলৰ এতিয়ালৈকে পাব্লিক হেল্থত আমাৰ যুগ ধৰি আমি বিনা বেতনে কাম কৰি আছোঁ আৰু আজি জেমৰ পৰা যিসকলক দিয়া হৈছে ৬,৫০০ টকা মাহে ডেইলি আমাৰ ২১৬ টকা হাজিৰা দি আছে ২১৬ টকা হাজিৰা এই কি তুগলকি কাৰোবাৰ চৰকাৰে কৰি আছে আৰু কৈ থাকে যে আমি ইউজাৰ্ছ কমিটি মানুহ ইউজাৰ্ছ কমিটি কমিটি ক'ত নাথাকে কমিটি কোন বিভাগত নাথাকে কমিটি থাকিলে বুলি আমাক ঠেলিয়াই থাকিব আৰু এই আমাৰ অকমান্য মন্ত্ৰীজনে বাৰে কৈ আছে আমি হেনো আগৰ চৰকাৰ আগৰ পাৰ্টি মানুহ তোমালোকক মই ইয়াৰ পৰা আপোনালোকক মই প্ৰশ্ন কৰিছোঁ আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকলক এংগেজমেণ্ট দিছে এপইণ্টমেণ্ট দিছে তেখেতলোকক কি ইয়াৰ পিছত যদি কিবা কাৰণত যদি চৰকাৰ বদলে বেলেগ দলৰ চৰকাৰ হয় তেখেতলোকে কি আমাৰ এতিয়া আমাৰ ভাই ভনীসকলক যে চাকৰি দিছে তেখেতলোকক কি চাটাই কৰিব নেকি বিশ্বনাথৰ পৰা ৰূপেন মহন্তৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট